আমাৰ 5খন ৰাজ্যৰ চৰকাৰীভাৱে যিখন মানে হজ কমিটি আছে তাৰ উদ্যোগত আমাৰ ইয়াতে এখন অভ্যৰ্থনা সমিতি আছে, তেওঁলোকৰ সহযোগত আমি হজ যাত্ৰীসকলক অহাকালি ৰাতিপুৱা আমি ইয়াৰ পৰা আমি তেওঁলোকক বিমানপথলৈ প্ৰেৰণ কৰিম আৰু অহাকালি আমি সেইবাবে ইয়াকে তেওঁলোকক বিদায় সভা আৰু আখৰি দোৱা বুলি কয় আমাৰ যিটো শেষ মানে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আমি ইয়াত আৰু সেই দোৱাটোত আৰু সেই সভাখনত অসম সাহিত্য সভাৰ সভাপতি নিজে থাকিব, মেজৰ জেনেৰেল ৰাণা প্ৰতাপ কলিতা আৰু সেইখনৰ এখন আমি ছভেনিয়াৰ ওলাওঁ যিখন মুকলি উন্মোচন কৰিব আমাৰ মানে নিউজ 18ৰ সম্পাদক ৰাজীৱ বাইলুং বৰুৱা আৰু মানে DY মানে মেনেজিং এডিটৰ ডক্টৰ প্ৰমোদ দাসো ইয়াত প্ৰেজেণ্ট থাকিব সেই সভাখনৰ অতিথি হিচাপে। গতিকে এইখিনি আমাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু তাৰ লগে লগে আজিৰ পৰা আমাৰ ভিছা পাছপৰ্ট সকলো হাজিসকল প্ৰেৰণ কৰা হ'ব। আজিৰ পৰা কেম্পটো উন্মোচন কৰা হৈছে, ইয়াত তেওঁলোক থকাৰ ব্যৱস্থা খোৱাৰ ব্যৱস্থা গোটেইখিনি কৰা হৈছে। তাৰপিছত ইয়াত ৰিয়েলৰ ব্যৱস্থা কৰা হৈ যাব। ইয়াতে অন্যান্য য'ত মেডিচিনৰ ডক্টৰ ইয়াত বহিব, ডক্টৰ কিবা প্ৰয়োজন হ'লে সকলো বিভাগ অসম চৰকাৰ ইয়াত জড়িত হৈ আছে। আমি ৰাতিপুৱা 3টা বজাত ইয়াৰ পৰা আমাৰ আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনৰ বাছৰ জৰিয়তে তেওঁলোকক ইয়াৰ পৰা আমি প্ৰেৰণ কৰিম আৰু প্ৰতিজন বাছতে প্ৰতিখন ফ্লাইটতে আমাৰ একোজন চৰকাৰী কৰ্মচাৰী তাত আমি আমাৰ খৰচত প্ৰেৰণ কৰিম, হজ ইন্সপেক্টৰ হিচাপে তেওঁলোকক প্ৰেৰণ কৰিম। তেওঁলোকে প্ৰতিখন ফ্লাইটত যাব আৰু ইতিমধ্যে মদিনা শ্বৰীফত বা মক্কা শ্বৰীফত কেন্দ্ৰীয় হজ কমিটি, কেন্দ্ৰীয় চৰকাৰ আৰু চৌদি চৰকাৰৰ মাজত হোৱা এগ্ৰিমেণ্ট অনুযায়ী তাৰে পৰিবহণৰ ব্যৱস্থা, থকাৰ ব্যৱস্থা সকলো ইতিমধ্যে সম্পূৰ্ণ হৈছে। আমি ইয়াৰ পৰাই ৰুম নম্বৰ, বিল্ডিং নম্বৰ এলট কৰি দি দিম। সেইমতে আমি অহাকালি বিদায় সভা দিয়াৰ লগে লগে আমি 4 দিন জুৰি কামখিনি আমাৰ সম্পূৰ্ণ হ'ব, 4 দিনত আমাৰ সমাপ্ত হ'ব। আমাৰ অকল ইয়াৰ পৰাই নহয়, আমাৰ এমাৰ্গেশ্যন অসমৰ হজ যাত্ৰীক আমি কলিকতা কৰা হৈছে, দিল্লীত কৰা হৈছে, ঠিক তেনেকৈ 4-5 জেগাত যিবিলাক তাতে চাকৰি কৰিব থাকে সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। নৰ্থ ইষ্টত আমাৰ কাগজখন আপোনালোকক দিয়া হৈছে, কাৰণ নৰ্থ ইষ্টত ৰাজ্য মানে কিছুমান ৰাজ্যতো নাই, কেতিয়াবা বেছি হয় কেতিয়াবা কম হয়, সেইখন দিয়া নাই। সেইটো আমাৰ অসমৰ পৰা 2546, মেঘালয়ৰ পৰা 19 জন, নাগালেণ্ডৰ পৰা 4 জন, ছিকিমৰ পৰা 2 জন, মিজোৰাম আৰু অৰুণাচলৰ পৰা নাই। আৰু ইয়াৰে পুৰুষ হ'ল 1763 আৰু মহিলা হ'ল 806 গৰাকী। গুৱাহাটী বিমানবন্দৰৰ পৰা এইখিনি যাব 1490, কলিকতাৰ পৰা 668, বম্বেৰ পৰা 218, দিল্লীৰ পৰা 28 জন, বেংগলোৰৰ পৰা 8 জন, লক্ষ্ণৌৰ পৰা 2 জন আৰু হায়দৰাবাদৰ পৰা এগৰাকী আমাৰ হজ যাত্ৰী তাৰ পৰা তাৰে বিমানবন্দৰৰ পৰা যাব। আমাৰ হজ যাত্ৰী তেখেতসকলৰ কাৰণে আমি 20 তাৰিখে এটা তেওঁলোকৰ আছে 22 তাৰিখৰ পৰা আমি ইয়াতে 21 তাৰিখে শেষ হ'ব, লগে লগে আমি কলিকতালৈ যাম, আমাৰ বিষয়া যাব, মই নিজেও যাম, ঠিক তেনেকৈ আমাৰ হজ কমিটিৰ মেম্বাৰসকল যাব, আমি কলিকতালৈ যাম, বম্বেলৈ যাম আৰু ইয়াতে আমি যিবিলাক যাৱতীয় বস্তু দিওঁ সেই বস্তুবিলাক তেওঁ তাতে প্ৰদান কৰিম। চব ডাইৰেক্ট ইয়াৰ পৰা ডাইৰেক্ট মদিনা হ'ব আৰু এইবাৰ ফ্লাই ডিল বুলি এইটো বতৰ চৌদি হেৰি খুব ভাল বুলি আমি খবৰ পাই আছোঁ। আগতকৈ বহুত উন্নত মানে ফ্লাইট এইবাৰ আমাৰ ইয়াৰ পৰা যাব, মদিনালৈ যাব। মদিনাৰ ঘূৰি আহোঁতে তেওঁলোকে মানে মক্কাৰ পৰা জিদ্দা হৈ আকৌ গুৱাহাটী আহি পাব। কাইলৈৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আপোনালোকক সকলোৱে অনুৰোধ কৰিলোঁ, কাইলৈ যিটো আমাৰ শেষ তেখেতসকলক, কাৰণ কোনো ক'ব নোৱাৰে, কাৰণ তাতে কিবা বহুত ঘটনা আগতে হৈ গৈছে, হ'লে আৰু সেই মানুহজনক হয়তো আমি নাপাবও পাৰোঁ। কেতিয়াবা আমি সকলোৱে প্ৰাৰ্থনা কৰোঁতে ভালবিলাক ঘূৰি আহক, বহুত ঘটনা আগতে হৈ গৈছে। সেইকাৰণে আমি তেখেতসকলক বিদায় তেনেকৈয়ে দিয়া যায় আৰু আমাৰ বিদায় সভাখন তেনেকৈয়ে আমাৰ অসমৰ বিভিন্ন মানুহৰ দ্বাৰা বিদায়টো আমি তেনেকৈ সদায় দি আহিছোঁ। সেইখন 8টা বজাত আছিল, আমাৰ সেইখন আগুৱাই আনি 7টা বজাত কৰিলে, গতিকে আমি 5 ঘণ্টা আগত গৈ পাব লাগে কাৰণে আমি 3টামান বজাত ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিম। গামোচা আছে, আমি তেখেতসকলৰ এই মিনাত 5 দিন থাকিব লাগে, তাতে মানে গৰম ঠাণ্ডা পৰিৱেশ এটা থাকে, সেইকাৰণে আমি মানে কি ফ্লাক্স তেখেতসকলৰ থাকিব আৰু বিভিন্ন সামগ্ৰী থাকিব আৰু গামোচাখন প্ৰতিজনে পিন্ধিবলৈ সেই গামোচাখন আমাৰ পৰাই যোগান কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।